ৰাস্তাটোতো দেখিছেই, এইটো আচলতে হাইৱে হয়, নেশ্যনেল হাইৱে। এতিয়া ৰাস্তাৰ ওপৰতে আছোঁ নে পথাৰৰ মাজত হাল বাবলৈ আহিছোঁ, এইটো কিন্তু ৰাস্তাটো দেখিলে আপোনালোকে ধৰিব নোৱাৰে। এখন গাড়ী নাইবা মটৰচাইকেলৰ টেক্স দিয়া থাকে 15 বছৰৰ কাৰণে, আৰু এই ৰাস্তাটো বৰ্তমান এইদৰে জীয়াতু ভোগা আজি হৈ গ'ল 10 বছৰ। মানে যোৰহাটবাসী ৰাইজে জীয়াতু ভোগা আজি 10 বছৰ পাৰ হৈ গ'ল, আৰু 5টামান বছৰ বাকী আছে। গতিকে সেই হিচাপত চাবলৈ গ'লে এই গাড়ী মটৰচাইকেলখিনি যি টেক্স যোৰহাটৰ এই অঞ্চলটোৰ বা এই সমগ্ৰ যোৰহাটৰ শিৱসাগৰলৈকে গোটেই মানুহখিনি যি গাড়ী বা মটৰচাইকেল, সেইখিনি কিন্তু যি টেক্স, সেই টেক্সটো সম্পূৰ্ণ ফ্ৰী হ'ব লাগিছিলে সেই হিচাপমতে। কাৰণ পথাৰত গাড়ী চলোৱা বা বাইক চলোৱাৰ কোনো টেক্স নাথাকে, সেইটো আপোনালোকেও জানে, আমিও জানো। সেইটো আপোনালোকে চাই লওক, ৰাস্তা নে পথাৰ আপোনালোকে নিজে দেখিলে গম পাব। কেইডালমান কঠীয়া আনি পেলাই এতিয়া ৰুই থ'লে আঘোণলৈ বৰ ধুনীয়াকৈ ধান কাটি লৈ যাব পৰা হ'ব। কিছুমান অন্ধভক্ত আছে যিবিলাকে বোকাৰ মাজতো বিকাশ দেখে। আপোনালোকে চাব পাৰে, এই ভিডিঅ'টো মই যেতিয়া আপলোড কৰিম তাৰপাছত কিছুমান অন্ধভক্ত ওলাব। এই বোকাৰ যে দৃশ্যখিনি দেখুৱাইছোঁ, এই যে পথাৰৰ দৃশ্য দেখুৱাই আছোঁ, ৰাষ্ট্ৰীয় ঘাইপথ বুলি যে আপোনালোকক যি পথাৰৰ দৃশ্য দেখুৱাই আছোঁ, সেই পথাৰখনৰ মাজতো বা সেই বোকাবিলাকৰ মাজতো অন্ধভক্তবিলাকে বিকাশ দেখা পায়। যোৱা এটা বছৰত আমি আমাৰ পেজৰ পৰা NSIDCL অতি কমেও 7 বাৰমানকৈ চিঞৰ বাখৰ কৰিলোঁ, কিবা কৰিলোঁ, কিন্তু NSIDCL এনেকুৱা এটা কোম্পেনী বা NSIDCL এনেকুৱা এবিধ বস্তু যে তেওঁলোকে অকল এই বাৰিষাৰ কালচোৱাত কাম কৰিবলৈ দেখা পায়, আৰু খৰালিৰ সময়ছোৱাত, সম্পূৰ্ণ খৰালিৰ সময়ছোৱাত এনেই পৰি থাকে তেওঁলোকে ইয়াত, কিন্তু তেওঁলোকে কোনো কাম কৰিবলৈ নেদেখে। এটা বৃহৎ অঞ্চলৰ ৰাইজে ইপাৰ সিপাৰ হ'বৰ কাৰণে 4 লেনৰ মাজত যি অভাৰব্ৰিজ, সেই অভাৰব্ৰিজৰ যি কালভাৰ্ট, সেই কালভাৰ্টটো এই কালভাৰ্টটোৰ মাজেদিয়ে বহুত এটা ডাঙৰ বৃহৎ অঞ্চলৰ ৰাইজে ৰাস্তা ইপাৰ সিপাৰ হ'ব লাগে, মানে ইপাৰৰ পৰা সিপাৰলৈ যাব লাগে। কিন্তু এই ৰাস্তাটো চাওক আপোনালোকে, অকল ইয়াত বোকা আৰু মাটি, আৰু তাৰ বাহিৰেও আন একো নাপায়। আৰু দুয়ো কাষৰ যি লিংক ৰোড, দুয়ো কাষে থকা, সেই দুয়ো কাষে থকা লিংক ৰোডতো এনেকৈ বোকা, পানী আৰু মাটিয়ে আপোনালোকে পাব। যোৰহাটৰ পৰা শিৱসাগৰলৈকে যি 4 লেন, সেই 4 লেনৰ ওপৰত যিখিনি অভাৰব্ৰিজ বনাইছে, সেই অভাৰব্ৰিজৰ দুয়ো কাষে থকা যি লিংক ৰোড, সেই লিংক ৰোডকেইটাও কিন্তু বিজ্ঞানসন্মতভাৱে বনাই দিবলৈ NSIDCLৰ আজিলৈকে সামৰ্থ্য নহ'ল। বাৰে বাৰে বনায় আৰু বাৰে বাৰে ভাঙি গুচি যায়। যদি আপুনি খুব ভাল ৰাস্তাইদি চলাচল কৰি থকা মানুহ, ভাল ৰাস্তাত যদি গাড়ী চলোৱা মানুহ, যদি কিবা কাৰণত উজনিৰ ফালে এনেকৈ আহিম বুলি ভাবিছে, তেতিয়া কেতিয়াও নাহিব। হাত ভৰি ভাঙি ক'ত পৰি থাকিব গমেই নাপাব। যদি আপোনাৰ নাও চলোৱাৰ অভ্যাস আছে, পথাৰত হাল বোৱাৰ অভ্যাস আছে, তেন্তে আপুনি উজনিলৈ আহিব পাৰে। আপোনাক স্বাগতম। বিকাশ আৰু উন্নয়নৰ সঁচা যিখন ছবি, সেই ছবিখন আপোনাক কোনেও নেদেখুৱায়। তাৰ নেদেখুৱাৰ কাৰণটো হ'ল যি মুনাফা, সেই মুনাফা কেতিয়াও নাপায়, বা সেই মুনাফা পোৱাত ক'ৰবাত হ'লেও অকণমান হিন দেৰি হ'ব। গাড়ী মটৰ চলাইছোঁ পথাৰত, তথাপিও চৰকাৰক আমি টেক্স দিছোঁ। নিজৰ কাপোৰ আমি নিজেই ধুইছোঁ, কাপোৰ লেতেৰা কৰিছোঁ, মটৰচাইকেল ভাঙিছোঁ, গাড়ী ভাঙিছোঁ, ইত্যাদিবিলাক কৰি আছোঁ। তাৰ উপৰিও ৰাস্তাৰ যি ওপৰত যি জীয়াটো ভুগিব লাগে, সেই জীয়াটো আমি এই অঞ্চলৰ ৰাইজেই ভুগি আছোঁ। অজন্তা হল বাইপাছৰ পৰা আৰম্ভ কৰি সেই সমগ্ৰ যিটো ৰাস্তা শিৱসাগৰলৈকে, সেই ৰাস্তাটোত যিকেইজনে সদায় অহা যোৱা কৰে, সেইকেইজনে গম পায়। এই ৰাস্তাটোত প্ৰতিদিনে 2টাৰ পৰা 3টাকৈ দুৰ্ঘটনা সংঘটিত হৈ থাকে। যেতিয়া নগাঁৱৰ ফালে 4 লেন বনাইছিল, তেতিয়াও আমি দেখিছিলোঁ, কিন্তু এনেকৈ বাৰে বাৰে 2-3 বাৰকৈ বনাই হৈ যোৱা ৰাস্তাটোকে বনাই থকা কিন্তু দেখা পোৱা নাছিলোঁ। এই কথাবিলাকত আপুনি মই মাত মাতিব লাগিব, কাৰণ যিসকলে মাত মাতিব পাৰে তেওঁলোকৰ বৰ্তমান পকেট গৰম, আৰু নিজৰ পকেট গৰম হোৱাৰ পিছত আপোনাৰ মোলৈ চাবলৈ কাৰো সময় নাথাকে।